হওক গতিকে চকু দুটাৰে ভক্তসকলক দৰ্শন ভক্তৰ দৰ্শনতো কি আছে এই সাজৰ বহুত শক্তি আছে হয়নে নহয় সাধাৰণ মানুহ এজনে যদি ধুতিখন পিন্ধি এই বেংকটোলৈ যায় তেতিয়াহ'লে একো নজনা ব্যক্তিজনে তেওঁ ধুতি পিন্ধি আহিছে ভকত বুলি ভাবি সন্মান কৰে সেইখিনি সময়ত এইটো নহয় মই ভকতি কৰিছো কাৰণে সন্মান ব্যক্তিজনৰ নাই সন্মান স্থানৰহে আছে সাপটো যদি ঘৰত সোমাই মই ফেনাইল ছটিয়াম নামঘৰত সোমালে কি কৰিম ফেনাইল ছটিয়াম জানো নজটিয়াও নহয় কিবা এটাৰ ওপৰত ঈশ্বৰ আহিছে বুলিয়ে ভাবিম কাৰোবাক জন্তু বুলি কৈ দিলেতো আমি বেয়া পাম কিন্তু সিংহ পুৰুষ বুলি কৈ দিলেতো আমি ভাল পাওঁ আল্টিমেটলিটো জন্তু বুলিয়ে কৈছে সন্মান তেতিয়ালে কাৰ আছে সাপটোৰ নাই সাপটোৰ স্থানৰ ঘৰত সোমাইছে কেনেকে খেদাই পঠাও কেনেকে ফেনাইল ছটিয়াই দিওঁ সেইটো ভাবিছো কিন্তু কেনেবাকৈ নামঘৰ মণিকূটত সোমালে ভুলতো সেইটো নহ'ব কি জানি ঈশ্বৰে কিবা এটা ৰূপত আহিছে স্থান জন্তু বুলি ক'লে বেয়া লাগিব সিংহ পুৰুষ বুলি ক'লে ভাল লাগিব স্থানৰ সন্মান হয়নে ব্যক্তিৰ সন্মান সেইবাবে কাহানিও কৰা হোৱা নাই সদায় স্থানৰ সন্মান যেতিয়া সাধাৰণ ব্যক্তিজনে শুদ্ধ আত্মিক বস্ত্ৰযোৰ পৰিধান কৰে তে ভাৱটো বেলেগ হয়নে নহয় সেইকাৰণে চকু দুটাই ভক্তসকলক দৰ্শন কৰিব লাগে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুইটো সেৱা দৰ্শনে কৰিবা বহুমান ভকত আৰু প্ৰতিমা বোলে ঈশ্বৰৰ দুটা প্ৰত্যক্ষ অধিষ্ঠান নহয়নে আইসকলেও যেতিয়া চাদৰখন লৈ ৰিহাখন লৈ পেলাই নামঘৰলে সেইখিনিত মনটোৰ ভাৱটোৱে বেলেগ হয়নে নহয় আমিচোন নামঘৰলে লং পেণ্ট পিন্ধিও আহিব পাৰোঁ নাহো নহয় কিয় সাজ পোছাকযোৰ এটা অনুকূল পৰিৱেশ মনত সৃষ্টি কৰি দিয়ে সেইকাৰণে সাজযোৰতো এটা সাত্বিকতা লাগে সেইবাবে চকু দুটাই সেই শুদ্ধ সাত্বিকখিনিহে দৰ্শন কৰাৰ কথা কৈছে ভুল চাবলৈ কোৱা নাই যিজনে যি কৰ্ম কৰিছে তেওঁ তেনেকে ফল পাব নিজৰ শুদ্ধতাটো নিজৰ ভিতৰত লাগে বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিভাখন কিয় দিলে ঈশ্বৰৰ নৈবেদ্য গ্ৰহণৰ বাবে পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায় ভৰি দুটা কিয় দিলে বিষ্ণু বৈষ্ণৱৰ স্থানলৈ যাবলৈ তালৈ গৈ কি কৰিবগে লাগে আমি বোলে যাওঁ নহয় মাহেকত বোলে বছৰেকত শৰাই এভাগ দি থৈ আহোঁগে চাকি এগছ দি থৈ আহোঁগে ভাদ মাহতো আমিতো এটা বেলেগ হেৰি থাকে ভাদ মাহতো কি বহুসকল সৎসংগলৈ যায় সত্ৰলৈ যায় নামঘৰলৈ যায় নহয় জানো যোৱাৰ আগত উদ্দেশ্যটো স্পষ্ট কৰাটো প্ৰয়োজন কিয় গৈছো চাকি গছ দিবলৈ নে সৎসংগলৈ গৈ পেলাই অকণমান বহি কেৱল মই সত্ৰ নামঘৰ বুলি কোৱা নাই অন্য জীৱনতো কোনো সৎসংগলৈ গ'লে তেওঁৰ পৰা আমি কি শিকিব পাৰোঁ অকণমান হৰি কথা পতাৰ ভাৱনা লৈ যাবলৈ তেতিয়া সাৰ্থকতাটো থাকে নহয়নে নহ'লে ভাগৱতলৈ বোলে গৈছিলোঁ বইল ভাতকেইটা খোৱালে ঘিউ দি দিছিলে ভাল লাগিলে সেইটোহে ওলাই গ'ল তাত কি গালে কি পাতিলে সেইটো পটককৈ নোলাই গ'ল সেয়াও লাগে শৰীৰটোতো ৰাখিব লাগিব নহয় জানো কিন্তু লগতে ইটোও লাগিব যে যিদৰে মুখৰ তৃপ্তিটো বিচাৰ কৰিছোঁ মনৰ তৃপ্তিটো তাত বিচাৰ কৰিব লাগিব সাধু সংগলৈ এইকাৰণেই যাব লাগে ভজন কথা পাতিবলৈ হয়নে ভজন মানে কি ঈশ্বৰক কিদৰে আমি ভজিম সেইবাবে মহাপুৰুষে এইটো ক্ৰম ৰাখিলে শৰণৰ পাছত ভজন শৰণত প্ৰথম আশ্ৰয়হে হ'ল ভজনত গুৰুৱে কিদৰে সেই সদাচাৰখিনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে কেনেদৰে তেওঁ চলিব ভজন লোৱা প্ৰতিজন ব্যক্তিটো শৰাই নহযায়গে সমাজে যিজনক আজ্ঞা দিব প্ৰস্তুত কৰি ল'ব তেওঁহে শৰাই ভাগ সজাব শৰাই সজোৱা নাম প্ৰসংগ কৰা এইখিনি সামাজিক এটা দায়িত্ব যেতিয়া সমাজ এখনে এজন ব্যক্তিক চয়ন কৰে সামাজিক ক্ষেত্ৰখন নহয়নে কিন্তু সদাচাৰ কিন্তু প্ৰত্যেক জীৱনত লাগিব সেইবাবে ইয়াৰ পাছতে সদাচাৰখিনি গ্ৰহণ কৰাটো প্ৰয়োজন ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰ কি হয় পোনপ্ৰথমতে কি কয় গুৰুক চিন্তন কৰিব লাগে নহয়নে গুৰুৰ জৰিয়তেতো ভগৱন্তক পোৱা যাব গুৰুৰ পাছতে ইষ্ট দেৱ অৰ্থাৎ আমাৰ ভজনীয় দেৱ ভগৱান কৃষ্ণক নহয়নে আমাৰতো ৰাতিপুৱা শুই উঠি এতিয়া চাব এইখিনিতে সমাজৰ কোনোবাখিনিত অকণমান ভুল বুলি ক'লে ভুল হ'ব ভুল ধাৰণা এটা আছে ৰাতিপুৱা শুই উঠি আমাকতো গুৰুৱে শিকায় গুৰু স্মৰণ ইষ্ট স্মৰণ লগতে কোৱা হয় 5 গৰাকী কন্যাকো ৰাতিপুৱা শুই উঠি চিন্তা কৰা যায় অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰী তথা পঞ্চকন্যা স্মৰে নিত্যং মহাপাতকনাশনম যে অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰী এই 5 গৰাকীক কোৱা হয় পঞ্চমহাসতী এই পঞ্চমহাসতী স্বৰূপ 5 গৰাকী মাতৃক স্মৰণ কৰি এইটো প্ৰাৰ্থনা কৰা হৈছে যাতে তেওঁলোকৰ দৰে সতীত্বৰ গুণ পবিত্ৰতাৰ গুণ মোৰ জীৱনলৈও আহে নহয়নে এইখিনিতে আকৌ সমাজৰ এটা ভুল ধাৰণা আছে চাবচোন কিছু কিছু ঠাইত আজিও এনে পৰম্পৰা এটি আছে যে যেতিয়া বিষয়টো ক'ব লগা হৈছে আৰু যেতিয়া এগৰাকী আইৰ স্বামীজনৰ বিয়োগ ঘটে
বিয়োগ ঘটাৰ পাছত সমাজত এনেকুৱা কিছু কিছু চিন্তা আছে বোলে তেওঁৰ হতুৱাই কোনো মাংগলিক কৰ্ম কৰাব নালাগে। ইয়াতকে আৰু কালকুট বিষ একো হ'বই নোৱাৰে। ভক্তি কৰি কৰি কালকুট বিষ খাই থকা। আপোনাৰ জীৱনটো বিচাৰ কৰাৰ অধিকাৰ মোক দিয়া নাই, মোৰ জীৱনটো বিচাৰ কৰাৰ অধিকাৰ আপোনাক দিয়া হোৱা নাই। না শাস্ত্ৰই দিছে না গুৰুৱে দিছে, হয়নে? কিছুমান কথা ক'লে অকণমান আৱেগটো গুচি আহে। এইবিলাক কথাটো লাগি থাকিব লাগে না। আজি মোৰ জীৱনত কিবা এটা বেয়া ঘটনা, মই ইচ্ছা কৰিতো নিজৰ জীৱনৰ পৰা পৰিয়ালৰ পৰা কোনোজন আঁতৰি নাযায়, হয়নে? তেওঁ গুচি গ'ল, তেওঁ তেনেদৰেই পাব লগা আছিল। কিন্তু তাৰ ফলটো প্ৰত্যক্ষ শৰীৰ ধৰি থকা জীৱ এটাক মনোকষ্ট দিয়া হ'ব, সেইটো কোনো প্ৰকাৰ ধৰ্ম হ'বই নোৱাৰে। আৰু যদি সেইটো দৰ্শন থাকিলেহেঁতেন, ৰাতিপুৱাই শুই উঠি গুৰুৱে আমাক নকলেহেঁতেন ৰাতিপুৱাই শুই উঠি অহল্যাৰ নাম লোৱা। অহল্যাৰ স্বামী বিয়োগ হৈছিল, দ্ৰৌপদীৰ নাম লোৱা। আই দ্ৰৌপদীটো আছিল, অহল্যাৰ দ্ৰৌপদী তাৰা গুৰু বৃহস্পতিৰ পত্নী। কুন্তি, দেৱী কুন্তিটো সকলোৱে জানে। দেৱী কুন্তিৰ স্বামী পাণ্ডুৰ বিয়োগ হৈছিল। ৰাতিপুৱা শুই উঠিয়ে তেওঁৰ নাম ল'বলৈ নকলেহেঁতেন। ভাগৱততো কুন্তিৰ স্তুতি, ভক্তিৰ স্তুতিৰ ক্ষেত্ৰত কিমান এটা উচ্চ পৰ্যায়ৰ স্তুতি, হয়নে? নাথাকিলেহেঁতেন। কুন্তি মন্দোদৰী তথা মন্দোদৰীৰ স্বামী বিয়োগ হৈছে, ৰাৱণৰ পত্নী, হয়নে? ৰাৱণৰ পত্নী বুলিও প্ৰত্যাখ্যান কৰা নাই, কাৰণ আমাৰ সংস্কৃতিত তেনেকুৱা শিক্ষা দিয়া হোৱা নাছিলেই বা দিয়া হোৱা নায়েই। কিন্তু কিবা এটা ভুল ধাৰণাত এনেকুৱা পৰম্পৰা এটা চলি গ'ল। আজিও কিছু কিছু সমাজত আছে, তেনেকুৱা হ'ব নালাগে, হয়নে? গুৰু পত্নীয়ে যদি তেনেকুৱা এটা দিয়ে, তেতিয়া আমি ক'ব পাৰিমনে ডাঙৰ অপৰাধ বুলি ভাবিম। কিন্তু সমাজৰ ক্ষেত্ৰত সেইটো প্ৰয়োগ কৰি থাকিম, এইটো নহ'ব। এনেকুৱা বিষবাস্পই যাতে আমাক নিজকো নোচোৱে, আনকো চুবলৈ নাপায়। কাৰণ তাৰ ফলত এনেকে যেতিয়া কোৱা যায় ধৰ্মৰ প্ৰতি অনীহা উপজে ন, বুলিও ধৰ্ম এনেকুৱাই নে? ধৰ্ম এইবিলাককে শিকাইছেনে? নাই শিকোৱা। সেইকাৰণে শুদ্ধটো জনাটো প্ৰয়োজন। অল্প বিদ্যা এইখিনিতে ভয়ংকৰী হয়। সকলো কথাটো আমি নাজানো, মইতো সকলো কথা জানো বুলি ক'ব নোৱাৰো। নজনা কথাটো গুৰুৰ পৰা জানিব লাগে, গুৰুৰ পৰা শিকিব লাগে যে এই বিষয়টোনো কি, তেতিয়াইতো সমস্যা নাথাকে। কিন্তু আমি নিজৰ ভিতৰতে যেতিয়া কিছু কথা লৈ লওঁ, তেতিয়াহ'লে কিছু সমস্যাৰ সৃষ্টি হয়। আৰু যাই হওক, এই কথাটোত কিবা দ্বিধাভাৱ আছে নি আপোনালোকৰ? থাকিব নালাগে, মোৰ বোধেৰে বোধ কৰোঁ। বা যাই হওক, এতিয়া সেই ভজনত ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰতো আৰু এটা কথা বোলে, ৰাতিপুৱা শুই জন্ম কৰ্মৰ সাক্ষী এই দুখন হাত ন, এই দুখন হাতে আমি ঈশ্বৰ কৰ্ম। ৰাতিপুৱা শুই উঠিয়ে কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেতো গোবিন্দ, প্ৰভাতে কৰ দৰ্শন। কৰৰ অগ্ৰত বোলে মোৰ লক্ষ্মীয়ে নিবাস কৰক, কৰৰ মধ্যত বিদ্যা অৰ্থাৎ সৰস্বতী, কৰৰ মূলত স্বয়ং গোবিন্দই নিবাস কৰক। ৰাতিপুৱা শুই উঠিয়ে মই জন্ম কৰ্মৰ এই সাক্ষীস্বৰূপ হাত দুখন। এতিয়া আমাৰ সলনি হৈ গ'ল। এতিয়া আহিলে আমাৰ কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰ মূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম, হয়নে? ৰাতিপুৱা শুই উঠিয়ে এইটোহে চোৱা হয়। কিন্তু সেইটো চালে অন্ততঃ গুৰুৰ ইষ্টদেৱৰ চিত্ৰ এখন ৰাখিব লাগে, দেখিলে লাগে কৃষ্ণ বুলি অন্ততঃ মুখৰ পৰা ওলায়, সেইটোও কামত দিব, হয়নে? ৰাতিপুৱা শুই উঠিলে বিচনাৰ পৰা নামিয়ে ইমান বিনয়ী ভাৱত জীৱনটো আৰম্ভ হৈছে যে বসুমতীত খোজটো পেলাওঁতে বসুমতীৰ প্ৰতি এটি প্ৰণাম, কাৰণ এই মাতৃও আমাক পালন কৰি আছে। আমি মাতৃক জড় পদাৰ্থ বুলি জ্ঞান নকৰোঁ, এই বসুমতীক আমি মাতৃবৎ জ্ঞান কৰোঁ। কাৰণ ইয়াত এটা চেতনা আছে, যিটো চেতনাই বৃক্ষৰ কিছুত মিঠা ফল উৎপন্ন কৰিছে, কিছুত টেঙা। সাৰ পানীয়েতো উৎপন্ন কৰা নাই, ইয়াত চেতনা আছে কাৰণে সেইটো পাৰ্থক্য দেখা পাইছে। একেডৰা মাটিতে মিঠাও ওলাইছে, একেডৰা মাটিত টেঙা ওলাইছে, হয়নে? সমুদ্ৰে মেঘলে দেৱী পৰ্বতঃ নমণ্ডলে বিষ্ণু পত্নীম নমস্তুভ্যম পাদস্পৰ্শম ক্ষমস্বমে। সমুদ্ৰই যাৰ বস্ত্ৰ, পৰ্বতেই যাৰ শৰীৰ মণ্ডল, তেনেহেন বিষ্ণু পত্নীক মই প্ৰণাম কৰিছোঁ। মাতৃ, মই তোমাক চৰণে স্পৰ্শ কৰিছোঁ, তুমি যেন মোৰ এই অপৰাধটো অপৰাধ বুলি গণ্য নকৰা। এনেকুৱা এটা ভাৱনাত তেওঁ খোজটো মাটিত থৈ যেতিয়া নামি, জীৱনটো কিমান বিনয়ী ভাৱত আৰম্ভ হৈছে চাওকচোন। ৰাতিপুৱা শুই উঠি তেওঁ স্নান কৰিবলৈ যাব, গা ধুবলৈ যাব। কিয় গা ধোৱা? শৰীৰত 9খনি দুৱাৰ আছে ন, 2খন কাণ, 2টি নাসাৰন্ধ, আপোনাৰ গুহ্য দুৱাৰ আৰু লিংগ দুৱাৰ। এই 9খনি দুৱাৰে বৰ্জনীয় দ্ৰব্য নিৰ্গত হয়। তাৰ বাহ্যিক শুদ্ধিৰ বাবে স্নান আদি কৰ্ম, গা ধুলো। আন্তৰিক শুদ্ধিৰ বাবে গাটো ধুই আহি ঈশ্বৰ সেৱা, গোসাঁই ঘৰত সোমাই, হয়নে? আগতেতো এটা সময় আছিল, এতিয়াহে ধৰি লওক গৃহে গৃহে গোসাঁই ঘৰ হৈছে। আগতে ধৰি লওক এনেকুৱা গোসাঁই ঘৰ নাছিল নহয়। তেতিয়া কি কৰিছিল, এই গাটো ধুই আহি মজি এখন মচি, জুহালৰ ডোখৰ মচি সেই অগ্নি প্ৰজ্বলিত কৰি তাতে অন্ততঃ সেৱা এটা কৰিছিল। এনেকুৱা বহুত দৰ্শন আছিল আগৰ ঘৰবিলাকত। গোসাঁই ঘৰ নাছিল, ক'ত কৰিব সেৱা? তেতিয়া দিনততো ধৰি লওক ইমান চাপা যন্ত্ৰও নাছিল, যাৰ বাবে শাস্ত্ৰ আনি স্থাপন কৰিব। তেতিয়া অন্ততঃ ঈশ্বৰ সেৱা যে ত্যাগ নকৰে, সেইকাৰণে অগ্নিতেই সেৱা কৰে, অগ্নিকে ঈশ্বৰ বুলি ভাবে।
সংস্কাৰ আছিল। আনুষ্ঠানিক শিক্ষা নাথাকিব পাৰে তেতিয়াৰ মানুহখিনি, বহুত সংস্কাৰ আছিল। এতিয়া আমি আধুনিক শিক্ষাৰে শিক্ষিত হৈছোঁ, কোনোবাখিনিত সংস্কাৰক উপেক্ষা কৰি দিয়া হৈছে। কাৰণ গুৰু যাওঁতেতো অসুৰেও আসনৰ পৰা উঠি সম্ভাষণ জনাইছিল, হয় নে? দৈত্য গুৰু শুক্ৰাচাৰ্য। আজিকালি আকৌ গুৰুৰ ওপৰত আপোনাৰ চূড়াও মাৰি দিয়েগে নহয়, নহয়নে? সেইটো কাম অসুৰেও কৰা নাছিল, মানুহেহে কৰিছে। হিৰণ্যাক্ষয়ো মুকুটটো ইন্দ্ৰৰ পৰা কাঢ়ি আনি বেচাৰাই নিজে পিন্ধা নাই যদিও অসুৰ আছিল, নিজৰ মাকৰ চৰণত দিছেগৈ, হয়নে? অসুৰ আছিল যদিও ইমানকণ মেনাৰ্ছ আছিল। আজিকালি আকৌ তাৰ ওলোটাও দেখা গৈছে নহয়। ভাতৃস্নেহ। হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল, কশিপুৰে ভাবিলে ভাতৃক বধ কৰিলে, এতিয়া ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ ঈশ্বৰৰ বিৰুদ্ধে গুচি গ'ল। এতিয়া আকৌ একে পিতৃ মাতৃ সন্তান, কেতিয়াবা আকৌ নমতা নমতিকৈ গোটেই জীৱন পাৰ হৈ গৈছে। এই মাটি বাৰীৰ লগত লাগি, অমুকটোৰ লগত লাগি, তমুকটোৰ লগত। ধৰ্ম ক'ত থাকিব? এইবিলাকেইটো সংস্কাৰ। জীৱনটো পোৱা গৈছে, দুদিনীয়া বুলি কৈ আছো, নহয়নে? এতিয়া মৰি থাকিব পাৰো, কোনো গাৰেণ্টি নাই। থকা সময়কণ অকণমান এৰা ধৰা বুজাবুজিৰ মাজেৰে চলিব লাগে। জীৱনৰ সুন্দৰতা সেইখিনিতে। ইয়াৰ পাছত কি প্ৰসংগ আহিলে? যেতিয়া ভক্তজনে এই সকলো ইন্দ্ৰিয়ৰ জৰিয়তে ঈশ্বৰৰ সমৰ্পিত হয়, যে নিজৰ মনৰ পৰা, বাক্যৰ পৰা, হাতৰ পৰা, কৰ্মৰ পৰা, চিন্তনৰ জৰিয়তে, দৰ্শনৰ জৰিয়তে আৰু গমনৰ জৰিয়তে, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনটো ভক্তিময় হৈ পৰে। ভক্তি যেতিয়া বোলে যাত্ৰাত প্ৰৱেশ কৰে, তেতিয়া সামান্য যাত্ৰা এটা তীৰ্থলৈ পৰিৱৰ্তন হৈ যায়। খোজকাঢ়ি যাওঁতে ঈশ্বৰৰ নাম লৈ আছো, বেলেগকে তীৰ্থলৈ যাব নালাগে, ঈশ্বৰৰ চিন্তন হৈ আছে নহয়। ভক্তি যেতিয়া ক্ষুধাত প্ৰৱেশ কৰে, তেতিয়া সেই ক্ষুধাটো উপবাস হৈ যায়। ভোক লাগিছে, কিন্তু ঈশ্বৰৰ নামৰ বাবে ভোকত বহি থকা হৈছে, হে? সেই ক্ষুধাটো এটা উপবাস, বেলেগকৈ উপবাস কৰাৰ প্ৰয়োজন নাই। ভক্তি যেতিয়া তৃষ্ণাত প্ৰৱেশ কৰে, তৃষ্ণা পিয়া, তেতিয়া সামান্য জলকণো ঈশ্বৰৰ চৰণামৃতলৈ পৰিৱৰ্তন হৈ যায়। ভক্তি যেতিয়া গৃহত প্ৰৱেশ কৰে, তেতিয়া বোলে গৃহ মন্দিৰলৈ পৰিৱৰ্তন হৈ যায়, হয়নে? সেইকাৰণে গৃহস্থী ঘৰখনক গৃহাশ্ৰম বুলি কোৱা হৈছে, গৃহ আশ্ৰম। গৃহাশ্ৰমৰটো আটাইতকৈ ডাঙৰ ধাৰণা মহাদেৱৰ পৰা ল'ব পাৰি। একোৰে মিল নাই। ডিঙিতে আছে সাপ, নিজৰ বাহন নন্দী, পত্নীৰ বাহন সিংহ, সেইফালে দুজন পুতেকৰ বাহন এই ময়ূৰ পক্ষী আৰু নিগনি। সহজ ভাৱত ক'ব লাগে, এইকেইটা জীৱটো ক'তো মিল নাই। আপোনাৰ গৰু, সিংহ, সাপ, নিগনি আৰু ময়ূৰ পক্ষী, কিন্তু একেটা পৰিয়ালতে আছে। কোনেওতো কাৰো বিৰোধিতা কৰা নাই, কোনেও কাকো খাওঁ মাও কৰা নাই। তাত বৈষ্ণৱত্ব আছে, তাত সহনশীলতা আছে। য'ত ধৈৰ্য থাকে, তাত বিপৰীত গুণযুক্ত জীৱ একে স্থানত থাকিবলৈ বাধ্য। আৰু য'ত অসহনশীলতা থাকে, তাত একে মাতৃৰ সন্তান, একে চিন্তাধাৰাৰ ব্যক্তি একে স্থানত থাকিব নোৱাৰে। ভক্তিয়ে ব্যক্তিজনক সেইখিনি দিয়ে, সেইভাৱে লাগে। আৰু ভাগৱতৰ প্ৰথম স্কন্ধটো যদি আমি চাওঁ, এটা ক্ৰমত, যে প্ৰথম স্কন্ধতে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে সেয়াই দেখুৱালে, প্ৰথম জিজ্ঞাসা, জানিবলৈ ইচ্ছা কৰাটো, নহয়নে? সদাচাৰখিনিৰ মাজত কি আছে? ঈশ্বৰ চিন্তন, জানিবলৈ ইচ্ছা কৰা। সেই গা পা ধুই আহি যেতিয়া গোসাঁই সেৱা কৰিলে, গোসাঁই সেৱা কৰি নিজ নিজ কামত গুচি গ'ল। নিজ নিজ কাম কৰোঁতেও যেতিয়া ঈশ্বৰ চিন্তন কৰি গৈ গৈছে, ফলত বেলেগকৈ ঈশ্বৰক ভাবিবই নালাগেচোন। সেইবাবে চাবচোন, আমাৰ ভজন আৰু ভোজন, বৈষ্ণৱৰ দুটা বস্তু বৰ নীৰৱে আৰু গোপনে দিয়া হৈছিল। এটা হৈছে ভজন, এটা হৈছে ভোজন। ভোজন মানে ল'বলৈ যোৱাটো কথা কোৱা নাই, ঈশ্বৰক ভক্তি কৰা। যেনেকৈ নামঘৰত সোমাওঁতে, গোসাঁই ঘৰত সোমাওঁতে আমি নীৰৱে যাওঁ ন? ঈশ্বৰক চিন্তা কৰোঁতে নীৰৱে চিন্তা কৰিব বিচাৰোঁ। অন্য কথা ভাবিতো ঈশ্বৰক চিন্তা কৰিব নোৱাৰো, নিবিচাৰো। কিন্তু আমাৰ গতিটো চাওকচোন, হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল, সহস্ৰ বছৰ এটা ভৰিৰ ওপৰত ঊৰ্ধ্ববাহু হৈ ৰৈ আছে। উঁয়ে ধৰি গ'লগে, বিচলিত নহ'ল, কিন্তু একো ধাৰ্মিক ব্যক্তি নাছিল। আমি ধাৰ্মিক ব্যক্তি, গোসাঁই ঘৰ সোমালে ঈশ্বৰক চিন্তা কৰিম বুলি চকুকেইটা মুদিলে কিমান কি আহে জানো ঈশ্বৰে জানে। ইমান সহস্ৰ বছৰ ৰৈ থাকোঁতে দৈত্যটো বিচলিত নহ'ল। আমি ইমান নীতি নিয়ম পালন কৰাৰ পাছতো আমি সংযমিত হ'ব পৰা নাই, কিয়? যেতিয়া লক্ষ্যটো অস্পষ্ট হয়, গতিটো তেনেকুৱাই হয়। লাগিলে আৰু নীতি নিয়মৰ কথা নকওঁ কিয়। কশিপুৰ লক্ষ্যটো স্পষ্ট আছিল ন? অপশ্যন নাছিল, এটাই অপশ্যন আছিল, মুঠতে ব্ৰহ্মাৰ পৰা অমৰত্ব লাগে, আৰু লাগিলে মই যি পৰিস্থিতিৰ সন্মুখীন নহওঁ কিয়। সেইকাৰণে ইমান কঠোৰ পৰিস্থিতিও ধুনীয়াকৈ পাৰ কৰি যাব পাৰিলে, যদিও অসুৰ আছিল। কিন্তু আমাৰ লক্ষ্যটো হৈছে ঈশ্বৰ প্ৰাপ্তি। ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্যটো যেতিয়া স্পষ্ট নহয়, বেলেগ কিবা কিবি প্ৰাপ্তি হৈ যায়, তেতিয়াই খেলি মেলিবিলাক সৃষ্টি হয়। সন্মুখত ঈশ্বৰ বহি আছে যদি মই ভাৱনা কৰিব পাৰোঁ, তেতিয়াহ'লেতো মনলৈ অইন চিন্তা নাহে। মোৰ সন্মুখত যেতিয়া এতিয়া ৰাষ্ট্ৰপতি উপস্থিত হয়,
মই যে ৰাষ্ট্ৰপতি সময়ত টেৰা বেকা খেলি মেলি কৰি থাকিম? নাথাকো নহয়, ৰাষ্ট্ৰপতি ৰৈ আছে। এতিয়া ঈশ্বৰৰ, গতিকে নাস্তিকতকৈ সেইজন আস্তিকহে ভয়ংকৰ, যিজনে ঈশ্বৰ আছে বুলি কৈ মানিব পৰা নাই। নাস্তিকজনেতো যুক্তিত নাই মনা বুলি কৈছে। মই আস্তিক, ঈশ্বৰৰ আসনৰ সন্মুখলৈ গৈছো, আসনৰ সন্মুখত গৈ আকৌ বেলেগ চিন্তা কৰি আছো, মই এইটো ভাবিব পৰা নাই যে সন্মুখত ঈশ্বৰ বহি আছে। তেতিয়া মই আল্টিমেটলিটো মই নাস্তিকেই হলো ন, মানিবতো পৰা নাই, নহয়নে? সেইকাৰণে আস্তিক নাস্তিক বুলি ক'লে ঈশ্বৰক মনা নমনা এই দুটা শব্দতেই নোলায়। আসনৰ সন্মুখত বহি যদি মই ভাৱ কৰিব পাৰো যে মোৰ সন্মুখত সাক্ষাৎ জগতৰ ঈশ্বৰ উপবিষ্ট হৈ আছে, তেতিয়া আল্টিমেটলি মই নাস্তিকেই, কৰিব লাগে কাৰণেহে মই কৰি আছো। ভাৱেৰে যেতিয়া কৰা যায় তেতিয়াহ'লে আপোনা আপুনি যাম। যদি ভাৱ নাথাকে তেতিয়াহ'লে মই কাহানিও প্ৰত্যক্ষ ঈশ্বৰৰ সন্মুখলৈ গ'লেও তেওঁক মই চিনিব নোৱাৰা হৈ থাকিম। ঋষিসকলেও পোনপ্ৰথমতে ৰজা পৰীক্ষিতে যেতিয়া কৈ গৈছিল, তেওঁলোকে ইমান গুৰুত্ব নিদিলে পোনপ্ৰথমতে। পিছত যেতিয়া ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তাৰ পাছতহে তেওঁলোকৰ চিন্তা হৈছে, এই ঈশ্বৰৰ কথাখিনি শুনি শুনি বোলে গতি পাব পাৰি নি? তেতিয়া ক'লে বোলে আপুনি আকৌ এবাৰ ভালদৰে কওক শুকদেৱক। তেতিয়া শুকদেৱে ক'লে কি যে তোমালোকৰ অভিমান আছে, মই আকৌ পুনৰাবৃত্তি নকৰো, সেই সুতমুনিৰ মুখেৰে তোমালোকে ভাগৱত শ্ৰৱণ কৰা। সুত মানে কি? সুত মানে কিবা এটা কুল নহয়, যজ্ঞৰ সুতিপাত্ৰৰ পৰা যাৰ উৎপত্তি। আৰু তাত্ত্বিক দৃষ্টিৰে পুৰাণ ভাৰত যিটো জানয় সম্যক, তাহাকে বোলয় সুত শাস্ত্ৰৰ সন্মত। যিজনে অষ্টাদশ পুৰাণ ভাগৱত তোৰ সম্যক ধাৰণা জানে, তেওঁ সুত বুলি কোৱা গৈছে, হয়নে? সেই সুতমুনিক আচাৰ্য পাতি নৈমিষাৰণ্যত ঋষিসকলে প্ৰথম ভাগৱত পাঠ শ্ৰৱণ কৰিছিল। তাতোতো প্ৰথম কি দেখুৱাইছে? জিজ্ঞাসাটো, অৰ্থাৎ জানিবলৈ ইচ্ছাটো। জানিবলৈ ইচ্ছা কৰিছিল কাৰণে পালে। গতিকে গুৰুৰ ওচৰলৈ প্ৰথম জিজ্ঞাসাটো লৈ যাব লাগে, হয়নে? জিজ্ঞাসাটোলৈ আশ্ৰয়, ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে কি দেখালে? আশ্ৰয়। ব্যাসদেৱ জ্ঞানৰ চৰম সীমাত আছে। নাৰদদেৱে যেতিয়া ক'ব পাৰিলে, আপুনি মোৰ ভুল ধৰিবলৈ আহিছে, মই ইমান সোপা পুৰাণ লিখিলো, আপুনি কেইখন লিখিছে? আমি মানুহ হোৱাহেঁতেন ক'লোহেঁতেন, আমি সহজে এৰিলো, কিন্তু তৎমুহূৰ্ততে ত্যাগ, সেইটো হৈছে বৈৰাগ্য। 5 বছৰে মোৰ মনত এটা ধাৰণা আছিল, 5 বছৰৰ পাছত মই বুজিলো যে মই ভাবি থকা কথাটো ভুল। আৰু যেতিয়া ভুল বুলি মই ভাবিলো, তৎমুহূৰ্ততে তাক আগ পিছ একো চিন্তা নকৰাকে ত্যাগ। সেই ত্যাগটো হৈছে বৈৰাগ্য। আৰু সেই ত্যাগত বিশ্বাসটো লাগে। বিশ্বাসৰ বাবে নাৰদদেৱৰ উপৰি জন্মৰ কথা। কিমান হায়াৰ পষ্টিং পাই গ'ল হৰিভক্তি কৰি। আমি সংসাৰত পষ্টিং পালে ইমান চেষ্টা কৰি, নাৰদদেৱে হৰিভক্তি কৰি বৈকুণ্ঠ পষ্টিং পাই গ'ল। পূৰ্ব জন্মত দাসী পুত্ৰহে আছিল, ভক্ত সংগত থাকিবলৈ ইমান শ্ৰেষ্ঠ স্থান পাই গ'ল। কিন্তু সেই বুলি এতিয়া ভক্তি মাৰ্গত যালে নাৰদদেৱে ইমান শ্ৰেষ্ঠ স্থান পালে, ঢেৰ কিবা কিবি পোৱা যায়, এই ভাৱনাটোত যদি আগবঢ়া যায় গতিটো অশ্বত্থামাৰ নিচিনা হয়। সেইবাবে ব্যাস নাৰদৰ কথা কৈ কৈ অশ্বত্থামা প্ৰসংগ পালেগৈ। কিয়? অশ্বত্থামাই ভাবিলে কি, পাণ্ডৱৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছে, পাণ্ডৱৰ গোটেই বংশটো যদি মই নষ্ট কৰি পেলাওঁ, সমস্যাটো সিমানতে শেষ। দুৰ্যোধনে মোক ভাল পাব, ঢেৰ ধন সম্পত্তি ঢেৰ দিব। এই পুৱাৰ ভাৱনাত যে মূৰটোত সোমাই গ'ল, সেইকাৰণে আই দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক হত্যা কৰিবলৈও ভয় নকৰিলে, হয়নে? সেইকাৰণে ধৰ্ম মাৰ্গত কেতিয়াও পুৱাৰ ভাৱনা লৈ নহয়। পুৱাৰ ভাৱনাটো যদি মনলৈ গুচি আহে, তেতিয়া ভ্ৰষ্ট হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। তেতিয়াহ'লে কেনে ভাৱ লাগিব? এই আই দ্ৰৌপদীৰ দৰে, যে নিজৰ হত্যা কৰা, নিজৰ 5জন পুত্ৰক হত্যা কৰা সেই অশ্বত্থামাকো ক্ষমা কৰি দিলে। কি বুলি বুলিব? মই যদি এওঁক যদি মই অনুমতি দিওঁ, তেতিয়াহ'লে এওঁক বধ কৰাৰ লগে লগে আজি মই 5জন পুত্ৰক হেৰুৱাই যিটো দুখ পাইছো, তেওঁক মাৰিবলৈ দিয়াৰ লগে তেওঁৰ মাতৃগৰাকীয়ে কিমান দুখ পাব। দৰ্শনটো কিমান গভীৰ চাওকচোন। আমি ভাবিমনে? ভুলতো নাভাবো। আমি বাদ দিয়কচোন, আমি আনৰ কথা দূৰে গৈছো, নিজৰ পৰিয়ালৰ কথাই নাভাবো। সেইকাৰণে কলি এতিয়া ক'ত সোমালে? মানুহৰ ভিতৰত। আগতে বসুধৈৱ কুটুম্বকম বুলি যে কোৱা হয়, যে গোটেই জগতখনি মোৰ বাবে পৰিয়ালৰ নিচিনা, এইটো আজিকালি আমাৰ ভাষণতহে কওঁ। কোনেও নাভাবে নিজৰ গোটেই পৃথিৱীখনক নিজৰ পৰিয়ালৰ নিচিনা। এইটো সত্য যুগত ভবা গৈছিল। তাৰপৰা চিন্তাধাৰা সংকীৰ্ণ হ'লে, তেতাত ভাবিব দিলে কিহৰ বোলে গোটেই পৃথিৱীখন মোৰ পৰিয়াল, নিজৰ নিজৰ ৰাজ্যখনে মোৰ পৰিয়াল। সেইকাৰণেতো ৰাম ৰাৱণৰ যুদ্ধ, নিজৰ ৰাজ্যৰ চিন্তা এফালৰ পৰা। দাপৰ পোৱাহিৰ লগে লগে আৰু সংকীৰ্ণ হ'ল।
ৰাজ্যখনেই মোৰ পৰিয়াল নহয়। ৰাজ্যত কোনোবাই খাবলৈ পাইছে, পিন্ধিবলৈ পাইছে, দৰকাৰ নাই। মোৰ নিজৰ পৰিয়ালটো ভালে থাকিলেই হ'ল। দাপৰত সেইকাৰণে একেটা বংশৰ মাজতে যুদ্ধ, হয়নে? কলিত আৰু সমস্যা হ'ল। কলিত এতিয়া মোৰ পৰিয়ালটোৱে মোৰ পৰিয়াল নহয়, ময়ে মোৰ পৰিয়াল, মই ভালে থাকিলেই হ'ল। বাকী মোৰ পিতৃ মাতৃ পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কোনোবাক খাবলৈ পাইছে নাপাইছে, ভালত আছে কালত আছে, মোৰ দৰকাৰ নাই। এইটো কলিৰ চিন্তা, হয়নে? সেইকাৰণে কলি এতিয়া মানুহৰ ভিতৰত সোমায়। আগতে দুটা গ্ৰহৰ মাজত বোলে যুঁজ হৈছিল, তেতাত দুখন ৰাজ্যৰ মাজত, দাপৰত এটা পৰিয়ালৰ মাজত, এতিয়া একেটা মানুহৰ ভিতৰত। কুৰুক্ষেত্ৰ এইখনতো, ইয়াতো এখন কুৰুক্ষেত্ৰ চলি আছে। কুৰু মানে হৈছে আন্ধাৰ, ক্ষেত্ৰ মানে হৈছে শৰীৰ। এইখন কুৰুক্ষেত্ৰত এতিয়া আমি পঞ্চপাণ্ডৱৰ পক্ষত থিয় দিওঁ নে এতিয়া কৌৰৱৰ পক্ষত থিয় দিওঁ, সেইটো নিজৰ কথা। আৰু কৌৰৱৰ 100 কৌৰৱে বোলে পাণ্ডৱৰ বিৰুদ্ধে যুঁজিছিল, এনেকুৱাও নহয় নহয়। শাস্ত্ৰ অবিহিত কৰ্ম কৰিলে জীৱই আৰু ধৰ্মৰ পক্ষত থাকিলেও মুক্তি নাপায়, তাৰ প্ৰমাণ এই প্ৰসংগতে আহে। 100 জন কৌৰৱৰ ভিতৰত এজন এনেকুৱা কৌৰৱ আছিল যি পাণ্ডৱৰ হৈ যুঁজিছিল। 99 জন কৌৰৱ বিৰোধী আছিল, কিন্তু এজন কৌৰৱে পঞ্চ পাণ্ডৱৰ হৈ মহাভাৰতৰ যুঁজত যুঁজিছিল। ইউয়ুৎসু যুদ্ধ জয় হোৱাৰ পাছত যেতিয়া উভতি আহিলে, উভতি অহাৰ পাছত মাতৃ গান্ধাৰীয়ে তেওঁলোকক আদৰণি জনাইছে। যেতিয়া ইউয়ুৎসুৰ সন্মুখী হ'ল, সন্মুখী হওঁতে তেতিয়া মাকে কৈছে, বোপাই তই নিজৰ ককাই ভাইকে মাৰি থৈ আহিছ, তোক মই কি বুলি আদৰণি দিম? মাতৃগৰাকী এনেদৰে কৰুণ প্ৰসংগ এটা চলিল। এই প্ৰসংগটো ইমান কৰুণতাই ক'লে, ইউয়ুৎসুৰ মনত ইমান বেয়াকৈ লাগিলে যে তেওঁ কি হ'ল, দুদিনৰ পাছতে তেওঁ আত্মহত্যা কৰিলে। আত্মহত্যা কৰিলত তেওঁ প্ৰেত জুনি পালে। তেতিয়া পঞ্চপাণ্ডৱে ক'লে যে প্ৰভু, ইউয়ুৎসুৱে গোটেই জীৱন ধৰ্মৰ পক্ষত থাকিলে, কিন্তু মনৰ আৱেগত তেওঁ আজি আত্মহত্যা কৰিলে, গতিকে তেওঁ প্ৰেত জুনি পাইছে, তেওঁক তুমি মুক্তি দিয়া। ঈশ্বৰে ক'লে বোলে মই নোৱাৰো। আত্মহত্যা মহাপাপ বুলি এনেই কোৱা নাযায়। জীৱৰ এই শৰীৰটোৰ ওপৰত আমাৰ অধিকাৰ নাই, সোমোৱাৰটো অধিকাৰ নাই, নিজৰ ইচ্ছামতেতো সোমোৱা নাই। গতিকে ইয়াক নিজৰ ইচ্ছামতে বলপূৰ্বক ইয়াৰ পৰা উলিয়াৰ অধিকাৰো আমাৰ নাই। সেইবাবে আত্মহত্যাটোক আমাৰ পিতৃবধ, গোবধ, ব্ৰহ্মবধতকৈ ডাঙৰ পাপ বুলি কোৱা গৈছে। তাতোতকৈ আৰু ডাঙৰ পাপ নাই, জীৱই মুক্তি নাপায়, হয়নে? গতিকে শাস্ত্ৰ অবিহিত কৰ্ম কৰাৰ লগে লগে যেতিয়া ইউয়ুৎসুক ভগৱান কৃষ্ণই মুক্তি নিদিও বুলি কৈ দিলে, কম ডাঙৰ কথা নে? তেওঁতো গোটেই জীৱন ধৰ্মৰ পক্ষতেই থাকিলে, হয়নে? ধৰ্মৰ পক্ষত থকাটোৱে ডাঙৰ কথা নহয়। আৱেগক প্ৰশ্ৰয় দি যাতে অধৰ্মটো কৰি নেপেলাওক, সেইটো আচল কথা। এই ভাৱটো অহাৰ পাছতে দেৱী কুন্তীৰ দৰে স্থিতি মনলৈ আহিব। তেতিয়াহে আমি ঈশ্বৰৰ পৰা বিপদো বিচাৰিব পৰা হ'ম। নহ'লে আমি কুন্তীৰ দৰে স্তুতি কৰিব নোৱাৰোঁ। আমি কোনেও জীৱনত বিপদ নিবিচাৰোঁ, কিন্তু আচল লাভ সেইখিনিতে আছে। কষ্টত থাকিলে তেওঁ চিন্তন হৈ থাকিব, তেতিয়া ভীষ্মৰ দৰে গতি। নহ'লে কোনোবা মানুহ মৰিলে মুখ্য উৎসৱ বুলি কয় জানো? পিতামহ ভীষ্মৰ মৃত্যুটোক মুখ্য উৎসৱ বুলি কৈছে। মানুহ মৰিলে উৎসৱ পাতে জানো? নহয়। মৃত্যুটোক যিজনে জয় কৰিব পাৰে, তেওঁৰ মৃত্যুটো মুক্তিলৈ ৰূপান্তৰ হয়, সেইটো হৈছে উৎসৱ। ভাগৱতে ব্যক্তিজনে কেনেকে মৃত্যুক প্ৰাপ্ত কৰিব সেইটোহে দেখুৱায়, অইন একো দেখুওৱা নাই। মৃত্যু যেতিয়াই আহে সেইখিনি সময়ত যাতে প্ৰস্তুত হৈ থাকে তেওঁ সকলো ফালৰ পৰা, হয়নে? আনন্দ মনেৰে যাতে তেওঁ শৰীৰটো এৰিব পাৰে। ভাগৱতে তেনেকুৱা এটা মেণ্টেলিটি বিকাশ কৰে। সেইবাবে কোৱা হয় ভাগৱতৰ মাৰ্গত অভয় ব্ৰহ্মৰ আশ্ৰয়, য'ত নিৰ্ভয় হোৱা যায়। কিন্তু তাতো সতৰ্কতা লাগিব। সতৰ্কতাৰ বাবেইতো মহাৰাজ পৰীক্ষিতৰ দ্বাৰা কলিৰ স্থান নিৰূপণ। কলিনো ক'ত আছে? যুগটোহে কলি, কিন্তু এই কলি যুগতো যদি আমি শুদ্ধ সাত্বিকতাৰ এটা জীৱন যাপন কৰোঁ, তেতিয়াও আমি সত্য লোকৰ দৰে জীৱন যাপন কৰিব পাৰোঁ। দ্বাদশত এইটো প্ৰসংগ আহে নহয়। কলি মানে গুণময় ন, বেয়া স্থানকেইটা ক'ত দিলে সেইটো সকলোৱে জানে। আৰু অৱশ্যে এইকেইটা কথা মই এইকাৰণেই নকওঁ, কাৰণ এইকেইটাৰ বিষয়ে যাৰ বিষয়ে কোৱা হৈছে তেওঁলোক ইয়াত উপস্থিত নাই। ইয়াততো যোৱা খেলা মানুহ নামঘৰলৈ অহা নাই। যিকেইজনে যোৱা খেলে সেইকেইজন নামঘৰলৈ নাহে, আহে জানে? সেইকাৰণে এইকেইটা কথা মই ইয়াত কৈ লাভ নাই আৰু নকওঁ। আৰু চাবলৈ গ'লে চাবচোন, মানৱ সভ্যতাটোৰ গোটেই এইটো ভ্ৰমতেই আছে। বাহিৰলৈ আপুনি ওলাই যাওকচোন, ডাঙৰ ডাঙৰ গুটখা পেকেট, ডাঙৰ ডাঙৰ মদৰ বটলৰ এডভাৰটাইজে দেখিব, ভাল বস্তু এটা এডভাৰটাইজ নেদেখে। গাঁৱৰ নপঢ়া নুশুনা অলগদ্ধ মানুহজনে লগাইছেগৈ নি? শিক্ষিত মানুহে লগাইছে, হয়নে? যিটো বস্তু খালে মানুহৰ চেতনা নষ্ট হয়, আজিকালি সেইবিলাকৰে প্ৰচলন বেছি। খোৱা নোখোৱালৈ মই মত দিবলৈ নাযাওঁ, নিজৰ ইচ্ছাৰ কথা। ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে, ইয়াত ভাল বস্তু পেলাব লাগে, বেয়া বস্তু কিয় পেলাব লাগিছে, হয়নে? খোৱা বস্তুখিনি হজম হ'বলৈ এইখিনি দিছেই, তাৰ ওপৰত যদি আকৌ এচিড ঢালি যাবে। নহ'লে আধুনিক শিক্ষাৰে শিক্ষিত হৈ ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াবলৈ বেছি সময় নালাগে নহয়।
আজিকালিতো বিজ্ঞানীবিলাকো লাগি আছে আৰু চেষ্টা কৰিছে, হোৱাগৈ নাই, ধোঁৱা নোলোৱা কল কাৰখানা যাতে বনায়। শিক্ষিত হৈ পেলাই আকৌ এইফালে ধোঁৱা উলিয়াই থাকে, কিটো থাকিলেগৈ। পৰীক্ষিতে বহুত ভাবি চিন্তি এইবিলাক স্থানত কলিক থাকিব, তাৰপৰা কি দেখুৱাইছে? এইবিলাক বেয়া গুণ, বেয়া স্থান। তালৈ গ'লে মানুহৰ স্বভাৱ চৰিত্ৰ অৱক্ষয় ঘটে, নহয়নে? যোৱা পাখা, মদ্যপান, পৰস্ত্ৰী সংগ, পানী হিংসা, সীমা, সোণ। সোণটো পৰা খাবলৈও কামত নাই, ঔষধতো কামত নাই। কিন্তু আপোনাৰ ককাই ভাইৰ মাজত, স্ত্ৰী বোৱাৰীৰ মাজতো কেতিয়াবা সোণ টুকুৰাক লৈ দন হয়, নহয়নে? শৰীৰটোতো ইয়াতে পৰি থাকিব, যি পাইছে তাতে তৃপ্ত থাকিব লাগে। সেইবিলাক লৈ নিজৰ সম্পৰ্কৰ মাজত কিয় বিভেদ আনিব লাগিছে? গতিকে জীৱনত অন্ততঃ ভক্তি কৰিবলৈ হ'লে এইটো সতৰ্কতা লাগে, যাতে এইখিনিৰ প্ৰভাৱত পৰি পেলাই মই নিজকে ভ্ৰষ্ট কৰি নেপেলাওঁ। আৰু কলিৰ প্ৰভাৱত পৰিলে গতিটো কি হয়? স্বয়ং প্ৰমাণ মহাৰাজ পৰীক্ষিত নিজেই, নহয়নে? মহাৰাজ পৰীক্ষিতে সেই জৰাসন্ধৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখন অধোগতি হ'বলৈ পালে, নহ'লেতো সমস্যা নাহেই। আৰু সেই পৰীক্ষিতে যেতিয়া অভিশপ্ত হৈছে 7 দিনৰ বাবে, 7টা দিনৰ বাবে আমিও অভিশপ্ত হৈ আছো। কাৰণ আমাৰ জন্ম 7টা দিনতেই হৈছে আৰু মৃত্যু 7টা দিনতেই হ'ব, হয়নে? এই 7টা দিনৰ ব্যতিৰেকে আমি জন্ম লোৱা সম্ভৱ নহয়, 7টা দিনৰ ব্যতিৰেকে আমাৰ মৃত্যু সম্ভৱ। গতিকে থকা সময়কণ শুদ্ধ সাত্বিকতা আৰু ভালৰ মাজত পাৰ কৰিব লাগে। আৰু এইখিনি ধাৰা ব্যক্তিজনক কি কৰে? বিনয়ী কৰে। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। তাৰ পাছতহে ভাগৱত ধৰ্মৰ কথা 2য় স্কন্ধত আৰম্ভ হৈছে, হয়নে? ভাগৱত ধৰ্ম মানেনো কি? আমি কৈ থাকো না, আমি ভাগৱত ধৰ্ম পালন কৰিছো, ভাগৱত ধৰ্ম পালন কৰিছো। নামঘৰলৈ অহা, ধৰি লওক ঈশ্বৰৰ নাম লোৱা, এই ভাগৱত ধৰ্ম নহয়। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, যিটো আমাৰ ভাগৱত ব্যাখ্যাৰ মাজেদি খুব হৈ থাকে, পৰধৰ্মৰ নিন্দা, হয়নে? যিটো হ'ব নালাগে। এনে যি স্থানত নিন্দা আছে সেই স্থানত ভাগৱতৰ ভটো নাই বুলি জানিব। কোনেও কাকো আমি ধৰ্মৰ পথ দিবলৈ অধিকাৰ দিয়া নাই। ঈশ্বৰে জানে নহয়, যাৰ চেতনা যেনেকে আছে তেওঁ তেনেকে আগবাঢ়িব। ভাগৱতেও সেই সিদ্ধান্ত দিয়া নাই। ৰজা পৰীক্ষিতক যেতিয়া 12 স্কন্ধ ভাগৱত শুকদেৱে কৈ শুনালে, তাৰপিছত শুকদেৱে কি ক'লে? এতিয়া তোমাৰ ইচ্ছা, তুমি যি কৰা। গীতা ভগৱন্তই কোৱাৰ পিছত অৰ্জুনক কি ক'লে? মই তোমাক বুজাব লগা আছিল, বুজালো, এতিয়া তোমাৰ যি ইচ্ছা তাকে কৰে, নহয়নে? পথসমূহ দেখুৱাই দিছে, কোনটো পথত গ'লে কি পাবগৈ, কি পথত যায় তাৰ বাবে ব্যক্তিজন স্বতন্ত্ৰ।